নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বহুতেই সুধি আছিল যে প্ৰিলিমছত কোনবোৰ টপিক বহুত ইম্পৰ্টেণ্ট হয় নাইবা কি ছাবজেক্ট প্ৰিলিমছৰ বাবে ইম্পৰ্টেণ্ট হয়। চ' আজি আমি এই ভিডিঅ'টোত প্ৰিলিমছৰ কি ইম্পৰ্টেণ্ট ছাবজেক্ট আছে তাৰ ওপৰত সম্পূৰ্ণকৈ এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিম যে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপোনালোকক সকলোৱে ক'ব বিচাৰিম যে প্ৰিলিমছত আপোনালোকৰ 100টা আপোনালোকৰ কুৱেশ্যন থাকিব, য'ত আপোনালোকৰ 100টাৰ বিপৰীতে আপোনালোকৰ 200 মাৰ্ক আপোনালোকে ইয়াত প্ৰিলিমছত দেখা পায়। ঠিক আছে, তাত আপোনালোকৰ বহুকেইটা ছাবজেক্ট ইয়াত আপোনালোকৰ কভাৰ হয়। যেনেদৰে আপোনালোকৰ সকলোতকৈ ইম্পৰ্টেণ্ট ছাবজেক্টটো হৈছে টপিকটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। কাৰেণ্ট এফেয়াৰ্ছ হৈছে আপোনাৰ ইম্পৰ্টেণ্ট এটা টপিক। নেক্সট আপোনালোকৰ হৈছে আছাম যিটো নেকি টপ পাৰ্ট হয়, সেইটো আপোনালোকৰ প্ৰিলিমছৰ বাবে বহু বেছিয়ে আপোনালোকৰ ইম্পৰ্টেণ্ট। তাৰপাছত আপোনালোকৰ লাগিব ইণ্ডিয়ান হিষ্ট্ৰী নাইবা ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান কালচাৰ আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। লগতে আছামৰ আপোনালোক সকলোৱে আছাম হিষ্ট্ৰী, কালচাৰ, আছাম জিঅ'গ্ৰাফী, আছাম কাৰেণ্ট এফেয়াৰ্ছ, চ' এই বস্তুখিনি আপোনালোকৰ প্ৰিলিমছৰ বাবে বহু গুণেই ইম্পৰ্টেণ্ট। ঠিক আছে, চ' প্ৰথমতে আপোনালোকে সকলোৱে সুধি আছিল যে প্ৰিলিমছত কেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হয় নাইবা আমি কাৰেণ্ট এফেয়াৰ্ছ যিটো নেকি ছেকশ্যন হয় সেইটো আমি কেনেদৰে কভাৰ কৰিম। চ' কাৰেণ্ট এফেয়াৰ্ছৰ বাবে মই আপোনালোকক প্ৰথমতে জনাব বিচাৰিম যে ক'ত আপোনালোকে কেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ বিচাৰি পাব। ঠিক আছে, আপোনালোকে যিবোৰ নেকি ইউটিউব চেনেল আছে তাৰে ভিতৰত আপোনালোকে PW আপোনালোকে সকলোৱে জানে যে PW চেনেলত আপোনালোকে পাব যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ভাল টপিকবোৰ আপোনালোকে PW চেনেলটোত আপোনালোকে পাই যাব। তো তাৰ পৰা আপোনালোকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো আপোনালোকে কভাৰ কৰিব পাৰে, নাইবা আন একাডেমি যিটো নেকি চেনেল হয়, আন একাডেমি যিটো নেকি ইউটিউব চেনেল হয়, তাৰ পৰা আপোনালোকে ডেইলি যিটো নেকি সিহঁতৰ কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' তেখেতসকলে বনায়। চ' তাৰ পৰা আপোনালোকে ৱৰ্ল্ডৰ যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছৰ নিউজ সেইবোৰ আপোনালোকে পাব পাৰে। ঠিক আছে, ৱৰ্ল্ডৰ কাৰেণ্ট এফেয়াৰ্ছৰ বাবে আপোনালোকে আন একাডেমি চেনেলটো আপোনালোকে চাৰ্চ কৰিব পাৰে। ঠিক আছে, তাৰপিছত আপোনালোকে আহিব ষ্টাডি আই কিউ চেনেলটোত আপোনালোকে ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছৰ বাবে একেবাৰে ইম্পৰ্টেণ্ট নোটছবোৰ আপোনালোকক প্ৰভাইড কৰা হয়। ঠিক আছে, তাত আপোনালোকে ইণ্ডিয়ান যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছ হয়, ৰিচেণ্টলি যিবোৰ আপোনালোকৰ ঘটনাবোৰ আপোনালোকে ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছৰ বাবে আপোনালোকে ষ্টাডি আই কিউ আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু যিসকলে স্মাৰ্ট আই এছ একাডেমিক চিনি পায় নাইবা যিসকলে স্মাৰ্ট আই এছ একাডেমিৰ পঢ়ি আছে তেখেতসকলে গম পায় যে আছাম পৰ্যন্ত আপোনালোকৰ যিটো নেকি কাৰেণ্ট এফেয়াৰ্ছ আছাম পৰ্যন্ত আপোনালোকে স্মাৰ্ট আই এছ একাডেমিৰ পৰা আপোনালোকে ইয়াক কভাৰ কৰিব পাৰে। ঠিক আছে, নেক্সট আপোনালোকৰ যিটো নেকি SPM IAS একাডেমি, আপোনালোকে যিসকলে SPM IAS একাডেমিত পঢ়ি আছে তেখেতসকলে চিনিয়ে পায় সত্যজিৎ ছাৰৰ যিটো নেকি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যিটো নেকি আপোনালোকে পাইছে, ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ যিবোৰ ভিডিঅ' আপোনালোকে পায় সেই ভিডিঅ'বোৰ আপোনালোকৰ বাবে বহু গুণেই আপোনালোকৰ প্ৰিলিমছত আপোনালোকে হেল্প কৰাত এটা সহায় কৰে। ঠিক আছে, যিসকলে এতিয়ালৈকে এই স্মাৰ্ট আই এছ একাডেমি, SPM নাইবা PW নাইবা আন একাডেমি নাইবা ষ্টাডি আই কিউৰ বিষয়ে নাজানে তেখেতসকলে চাৰ্চ কৰি আপোনালোকে ইয়াত চাই ল'ব পাৰে। ইউটিউবত আপোনালোকে এইবোৰ চেনেল পাই যাব আৰু তাৰ ডেইলি যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আছে সেইবোৰ এবাৰ চেক কৰিব পাৰে। ঠিক আছে, নেক্সট আপোনালোকে সকলোৱে সুধি থাকে যে কোনবোৰ নিউজ পেপাৰ আমাৰ বাবে ইম্পৰ্টেণ্ট হ'ব নাইবা আমি কিটো নিউজ পেপাৰত আমি কাৰেণ্ট এফেয়াৰ্ছ চাব পাৰিম নাইবা তাৰ টপিকবোৰ চাব পাৰিম। চ' আপোনালোকে যদি যিসকলে ইংলিছ মিডিয়ামত আপোনালোকে পঢ়িছে নাইবা তেখেতসকলে দিম বুলি ভাবিছে এক্সামটো, তেতিয়াহ'লে তেখেতসকলে দ্য হিন্দু নিউজ পেপাৰখন আপোনালোকে বহু গুণে আপোনালোকৰ ভাল হ'ব, নাইবা আপোনালোকে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আপোনালোকে নিউজ পেপাৰখনো আপোনালোকে পঢ়িব পাৰে। ঠিক আছে, নেক্সট আপোনালোকে আছামৰ আপোনালোকে যিকোনো আপোনালোকে দৈনিক বাতৰি আপোনালোকে ইউজ কৰিব পাৰে, প্ৰতিদিন আপোনালোকে ইউজ কৰিব পাৰে। ঠিক আছে, যদি আছাম ৰিলেটেড আপোনালোকৰ টপিক জানিব বিচাৰে। চ' নিউজ পেপাৰ পঢ়াৰ উপৰিও আপোনালোকে নিউজ পেপাৰত যিবোৰ নেকি আৰ্টিকেল থাকে সেই আৰ্টিকেলবোৰ ভালদৰে পঢ়ি যাব, যাতে আপোনালোকৰ এই আৰ্টিকেলবোৰে মেইনছত আপোনালোকৰ সহায় কৰিব। ঠিক আছে, চ' মেইনছৰ কথা ইয়াত নাপাতোঁ আজি। চ' আজি প্ৰিলিমছৰ বিষয়ে আমি আলোচনা কৰিম। চ' সকলোকে ক'ব বিচাৰিম যে যিবোৰ নেকি মই চেনেলৰ নাম ক'লোঁ নাইবা যিবোৰ নেকি মই ইনষ্টিটিউটৰ নাম ক'লোঁ গোটেইকেইটা ফ'ল' কৰিব নালাগে, কাৰণ গোটেইকেইটা ফ'ল' কৰিলে আপুনি এক্সামত আপুনি ফাম্বল কৰিব আৰু আপুনি যিবোৰ নেকি জানিছিল অভাৰ আপোনালোকৰ বাৰ্ডেন হৈ যাব আৰু সেইটোৱে আপোনালোকক মিষ্টেক কৰাব। ঠিক আছে, সেইবাবে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ মাত্ৰ দুটাৰ চ'ৰ্চ ল'ব, যিকোনো দুটা। ঠিক আছে, আপোনালোকে নিউজ পেপাৰ এটা ল'ব পাৰে, যিকোনো এখন নিউজ পেপাৰ ল'ব পাৰে, দ্য হিন্দু নাইবা
এটা ইণ্ডিয়ান এক্সপ্ৰেছ নাইবা যিকোনো এটা চেনেল আপোনালোকে লৈ ল'ব পাৰে যদি আছামৰ কাৰণে আপোনালোকে ল'ব বিচাৰে আছামৰ বাবে আপোনালোকে স্মাৰ্ট এছ একাডেমি যিটো নেকি আছাম ৰিলেটেড আপোনালোকৰ ভিডিঅ' আপোনালোকক দিয়া হয় সেইটো সকলোতকৈ ভাল বুলি মই ভাবোঁ আৰু SPMৰ ফালৰ পৰা আপোনালোকে যিবোৰ নেকি ইণ্ডিয়ান যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছ হয় নাইবা অল অভাৰ যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছ হয় চ' স্মাৰ্ট এছ একাডেমি ভাল এইটো প্ৰভাইড কৰে ঠিক আছে যদি আপোনালোকে ভাবে যে মই বেছিক কণ্টেণ্টখিনি নাইবা বেছিক অভাৰঅলখিনি মই জানিব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে ষ্টাডি IQ নাইবা আপোনালোকে PW নাইবা আন একাডেমিত আপোনালোকে চাৰ্চ কৰিব পাৰে আৰু তাৰ ডেইলি ভিডিঅ'বোৰো একে মানে আপোনালোকক পৰীক্ষাত বহু গুণে হেল্প কৰিব ঠিক আছে প্ৰিলিমছত তাৰপিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া নেকি আপোনাৰ চ'ৰ্চটো বিচাৰি পাব তাৰপিছত আপোনালোকে কি কৰিব লাগিব যিকোনো আপোনালোকে চ'ৰ্চ দুটা আপোনালোকে বিচাৰি লৈ ডেইলি আপোনালোকে 5টা পইণ্ট নাইবা 5টা টপিক আপোনালোকে সদায় লিখি থৈ যাব ঠিক আছে 5টা টপিক সদায় আপোনালোকে হেণ্ড ৰিটেন নোটছত আপোনালোকে বনাই ল'ব সেই 5টা টপিক আপোনালোকে সদায় 7 দিনৰ মূৰে আপোনালোকে ৰিভিজন কৰিব ঠিক আছে আজি আপোনালোকৰ ডে 1ৰ পৰা ডে 7লৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লিখিলে 35টা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ হৈ গ'ল নাইবা 36টা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ হৈ গ'ল সেই 36টা আপোনালোকে যিবোৰ ছানডে হয় ছানডে আপোনালোকে নাইবা ডে 8ৰ দিনা আপোনালোকে সেইটো ৰিভিজন কৰিব পাৰে ঠিক আছে তেনেদৰে কৰিলে আপোনালোকে যিখিনি বাৰ্ডেন হয় এক্সামৰ বাৰ্ডেনত আপোনালোকৰ যিবোৰ নেকি প্ৰেছাৰ আপোনালোকে ফিল কৰায় যেতিয়া এক্সামৰ টাইমত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন কৰিব যায় তেতিয়া সেই বাৰ্ডেনটো আপোনালোকৰ নাথাকিব আৰু আপোনালোকৰ এক্সামত আপোনালোকৰ বহু গুণে আপোনালোকৰ হেল্প হ'ব ঠিক আছে আৰু আপোনালোকে সদায় এটা বস্তু মনত ৰাখিব যিবোৰ নেকি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাই যায় সেইবোৰ চাই যোৱাৰ লগে লগে আপোনালোকে যদি নোটছ বনায় আপোনালোকে সেই নোটছৰ পৰা আপোনালোকে পঢ়িলে বেছি আপোনালোকে ইয়াৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰে ঠিক আছে আপোনালোকে 7 দিনৰ মূৰে এইটো ৰিভিজন দিয়ক আৰু এই ফৰ্মুলাটো যেতিয়া নেকি লগাব তেতিয়া আপোনালোকৰ যিবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰতি যিটো এটা ভয় আছিল নাইবা কি পঢ়িব লাগে সেইটো আপোনালোকে বিচাৰি আছিল সেইটো আপোনালোকৰ বহু গুণেই কমি যাব ঠিক আছে নেক্সট আপোনালোকে কি কৰিব লাগিব নেক্সট আপোনালোকে কৰিব লাগিব আছাম টপিকৰ আপোনালোকে হিষ্ট্ৰী আপোনালোকৰ আছাম টপিকৰ 5টা 6টা কুৱেশ্যন আপোনালোকে দেখা পায় নাইবা আপোনালোকে কালচাৰেল ইণ্ডিয়ান কালচাৰ আৰু আছামিজ কালচাৰ দুটা বহু বেছি ইম্পৰ্টেণ্ট য'ত নেকি কালচাৰ আপোনালোকে প্ৰিলিমছত বহু ইম্পৰ্টেণ্ট হয় কালচাৰ ফেক্টৰটো ঠিক আছে চ' কালচাৰত আপোনালোকে ইণ্ডিয়ান আৰু আছাম কালচাৰ দুটা আপোনালোকে ভালদৰে চাব লগতে জিঅ'গ্ৰাফী আপোনাৰ আছাম জিঅ'গ্ৰাফী আপোনালোকে কমপ্লিটলি জানিব লাগিব আছাম জিঅ'গ্ৰাফী লগতে আছাম জিঅ'গ্ৰাফী প্লাছ আছাম জিঅ'গ্ৰাফী কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে সেইবোৰ আপোনালোকে কমপ্লিটলি জানিব লাগিব যাতে নেকি আছামৰ আপোনালোক কমপ্লিট আপোনালোকৰ এইখিনি আপোনালোকে কৰিব পাৰে ঠিক আছে নেক্সট আপোনালোকে আছাম পাৰ্টটো আৰু আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো যদি আপোনালোকে কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে 85% আপোনালোকে প্ৰিলিমছৰ বাবে আপুনি কমপ্লিট কৰিছে ঠিক আছে লগতে যদি আপুনি 100% আপুনি কমপ্লিট কৰিব বিচাৰে তেতিয়াহ'লে বাকী ছাবজেক্টবোৰ আপোনাৰ চাব যেনে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী চাব পাৰে ইণ্ডিয়ান আপোনালোকৰ জিঅ'গ্ৰাফী চাব পাৰে ঠিক আছে লগতে ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছ চাব পাৰে ঠিক আছে এনেদৰে আপোনালোকে কমপ্লিট কভাৰ কৰিলে আপোনালোকে 100% আপোনালোকে প্ৰিলিমছৰ বাবে আপোনালোকে কোৱালিফাইড বুলি ক'ব পাৰি ঠিক আছে আৰু সেইবাবে আপোনালোকে সদায় প্ৰিলিমছৰ বাবে 3টা টপিক সদায় ইম্পৰ্টেঞ্চ দিয়ক যিবোৰ নেকি কাৰেণ্ট এফেয়াৰ্ছ 1 নম্বৰ 2 নম্বৰ হৈছে আছাম ৰিলেটেড আৰু 3 নম্বৰ হৈছে কালচাৰ ঠিক আছে এই 3টা বস্তুত আপোনালোকে বেছি গুৰুত্ব দিয়ক যাতে আপোনালোকে প্ৰিলিমছটো আপোনালোকে ভালদৰে ক্ৰেক কৰিব পাৰে আৰু লগতে যিসকলে কৈছে চিছেটৰ বাবে কি কৰিম চিছেটৰ বাবে আপোনালোকে এটাই কাম কৰিব লাগিব চ' চিছেট আপোনালোকে সকলোৱে জানে যে এটা 3টা পৰ্চন থাকে এটা ইংলিছৰ থাকে এটা আপোনালোকৰ ৰিজনিং থাকে আৰু এটা মেথমেটিক্সৰ থাকে ঠিক আছে চ' আপোনালোকে যিকোনো দুটা পৰ্চন বাছি ল'ব মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ সেই দুটা বাছি যিটোত নেকি যি দুটাত আপোনালোকৰ ভাল পায় নাইবা আপোনালোকৰ বাবে সহজ হয় চ' সেই দুটা বাছি লৈ সেই দুটাত বাৰে আপোনালোকে এনচাৰ কৰি যাব নাইবা আপোনালোকে যিবোৰ নেকি কুৱেশ্যন আছে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবোৰ আপোনালোকে কৰি চাব যাতে আপোনালোকৰ পৰীক্ষাত এইবোৰ আপোনালোকৰ সহজ হয় আৰু আপোনালোকে চিছেটখন ভালদৰে কোৱালিফাই কৰিব পাৰে ঠিক আছে 66% বা 67 যদি আপোনালোকে নম্বৰ পায় তেতিয়াহ'লে চিছেট আপোনালোকে কোৱালিফাই কৰে ঠিক আছে আপোনালোকে মাত্ৰ আপোনালোকে এই দুটা পৰ্চন আপোনালোকে যিটোত নেকি আপুনি সহজ পায় সেই দুটা পৰ্চন আপোনালোকে গুৰুত্ব দিয়ক আৰু লগতে নেক্সট লাষ্টত আপোনালোকে এটা যিবোৰ নেকি যদি আপুনি ইংলিছ আৰু নাইবা আপুনি ৰিজনিং আপোনাৰ সহজ হয় তেতিয়াহ'লে আপুনি মেথমেটিক্সটো আপুনি এই অকণ যিবোৰ নেকি সহজ আপোনালোকে মেথমেটিক্স আপুনি বুজি পায় সেইকেইটাও আপুনি এবাৰ চাই যাব ঠিক আছে যদি আপোনাৰ ইংলিছ নাইবা ৰিজনিং যদি এক্সামত আপোনাৰ টাফ হয় তেতিয়া আপুনি যাতে মেথমেটিক্সত আপোনালোকে এটা নহয় দুটা আপোনালোকে এনচাৰ কৰি আহিব পাৰে ঠিক আছে এটা চিছেছত
সদায় বস্তু মনত ৰাখিব, অভাৰ এটেম্প কেতিয়াও নকৰিব। ঠিক আছে, অভাৰ এটেম্প সদায় আপোনাক হাৰ্ম কৰিব। ঠিক আছে, চিছাটত কেতিয়াও অভাৰ এটেম্প নকৰিব। প্ৰিলিমছত যদি আপোনালোকে লোৱেষ্ট এটেম্প কৰিছে জেনেৰেলৰ বাবে, সেইটো একেবাৰে বেয়া, য'ত নেকি আপোনাৰ GS পেপাৰ 1ত। মই ক্ষমা বিচাৰিছোঁ, আপোনাৰ পেপাৰ 1ত আপোনাৰ সদায় আপোনালোকে এটা লিমিটেড এটেম্প কৰিব, যিটো নেকি আপুনি জানে। আপুনি 66 to 67 আপোনালোকে যিখিনি জানে সেইখিনি কৰি ল'ব। তাৰপিছত আপুনি 10টা বা আপুনি 15টা এক্সট্ৰা আপুনি কৰিব, যিটো নেকি আপুনি 20 to 30% জানে। ঠিক আছে, সেইখিনি বস্তু আপুনি লাষ্টত কৰিব, তেতিয়া আপোনালোকৰ জেনেৰেলৰ যিটো নেকি কাট অফ সেইটো ওলাই যোৱাত একেবাৰে সহজ হৈ যায়। ঠিক আছে, আৰু যিসকলে SC ST নাইবা আপোনালোকে OBC হয়, তেখেতসকলে সেই ঠিক তেনেদৰে আপোনালোকে বাকীখিনি কৰিব পাৰে। ঠিক আছে, চ' প্ৰিলিমছত চিছাট আৰু প্ৰিলিমছত আপোনালোকে যিটো পেপাৰ 1, চ' আপোনালোকে GSত আপোনালোকে ভালদৰে মাৰ্ক আপোনালোকে গোটাব পাৰে, যদি এই বস্তুখিনি ফ'ল' কৰে আৰু এনেদৰে আপোনালোকে পঢ়ে। ঠিক আছে, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।